নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটো ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো। আজি ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল? সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ জৱাহৰলাল নেহৰুৱে। মনত ৰাখিব সংবিধানৰ প্ৰস্তাৱনা জৱাহৰলাল নেহৰুৱে প্ৰস্তুত কৰিছিল। নেক্সট কোৱেশ্চনটিত আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কোৱেশ্চনটিত আছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে বাহল থকাৰ সৰ্বোচ্চ বয়সৰ সময়সীমা ডেছ অৰ্থাৎ কিমান? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ৬২ বছৰ বয়সলৈকে। নেক্সট কোৱেশ্চনটিত আছে ভাৰতত জিলা ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? ভাৰতত জিলা ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ৰাজ্যপালে। মনত ৰাখিব ভাৰতত জিলা ন্যায়াধীশসকলক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচন কৰে? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচন কৰে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ওপৰৰ সকলোবোৰ অৰ্থাৎ লোকসভাৰ সদস্য, ৰাজ্যসভাৰ সদস্য আৰু বিধানসভাৰ সদস্য এই তিনিওটাই ৰাষ্ট্ৰপতি নিৰ্বাচনত অৰিহণা যোগায় অৰ্থাৎ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। নেক্সট কোৱেশ্চনটিত আছে কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি প্ৰধানমন্ত্ৰী। মনত ৰাখিব প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে ৰাজ্যখনৰ ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অংশক মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে? ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি পাৰ্ট 4 অৰ্থাৎ চতুৰ্থ অধ্যায়ত। মনত ৰাখিব ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা আছে। নেক্সট কুৱেশ্যনটিত আছে ২০০২ চনৰ ৪৬তম সংবিধান সংশোধনী আইনৰ দ্বাৰা তলৰ কোনটোক মৌলিক কৰ্তব্যত সংযোজন কৰা হৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ৬ৰ পৰা ১৪ বছৰৰ ভিতৰত সন্তানক শিক্ষাৰ সুযোগ প্ৰদান কৰাৰ কৰ্তব্য। ৬ৰ পৰা ১৪ বছৰৰ ভিতৰৰ সন্তানক শিক্ষাৰ সুযোগ প্ৰদান কৰাৰ কৰ্তব্য। মনত ৰাখিব ২০০২ চনৰ ৪৬তম সংবিধান সংশোধনী আইনৰ দ্বাৰা ৬ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰৰ সন্তানক শিক্ষাৰ সুযোগ প্ৰদান কৰাটো মৌলিক কৰ্তব্য হিচাপে সংযোজন কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ১৯৭৫ চনৰ ২২ সংখ্যক সংবিধান সংশোধনী আইনখনত কিমানটা মৌলিক কৰ্তব্য সংযোজন কৰে অৰ্থাৎ কিমানটা মৌলিক কৰ্তব্য সংযোজন কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 10টা। মনত ৰাখিব ১৯৭৫ চনৰ ২২ সংখ্যক সংবিধান সংশোধনী আইনখনত 10টা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল কিন্তু বৰ্তমান আমাৰ ভাৰতীয় সংবিধানত 11টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত নাগৰিকৰ মৌলিক অধিকাৰ সংশোধন কৰাৰ অধিকাৰ কাৰ হাতত থাকে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি সংসদৰ। মনত ৰাখিব মৌলিক অধিকাৰসমূহ সংশোধন কৰাৰ অধিকাৰ সংসদৰ হাতত থাকে। নেক্সট কুৱেশ্যনটিত আছে সংবিধানৰ অধীনত তলৰ কোনটো মৌলিক অধিকাৰ কেৱল ভাৰতৰ নাগৰিকৰ বাবেহে ভাৰতত বসবাস কৰা বিদেশীসকলৰ বাবে নহয়?
অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বাক আৰু মত প্ৰকাশৰ স্বাধীনতা অৰ্থাৎ কথা কোৱা আৰু মত প্ৰকাশৰ স্বাধীনতা মনত ৰাখিব কথা কোৱা আৰু মত প্ৰকাশৰ স্বাধীনতা অকল ভাৰতৰ নাগৰিকসকলৰ বাবেহে ভাৰতত বাস কৰা বিদেশীসকলৰ বাবে নহয় নেক্সট কোৱেশ্চনটি আছে সংবিধানৰ কোনটো অংশক ভাৰতৰ প্ৰধান দলিল বুলি কোৱা হয় সংবিধানৰ কোনটো অংশক ভাৰতৰ প্ৰধান দলিল বুলি কোৱা হয় অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি পাৰ্ট 3 অৰ্থাৎ তৃতীয় অধ্যায়ক মনত ৰাখিব সংবিধানৰ তৃতীয় অধ্যায়ক ভাৰতৰ প্ৰধান দলিল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটি আছে তলৰ কোনটো অনুচ্ছেদত উল্লেখ আছে যে জাতি বৰ্ণ লিংগ আৰু জন্মস্থানৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য কৰিব নোৱাৰিব অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 15 নং অনুচ্ছেদত মনত ৰাখিব 15 নং অনুচ্ছেদ মতে জাতি বৰ্ণ লিংগ আৰু জন্মস্থানৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য কৰিব নোৱাৰিব নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদৰ অধীনত অসমৰ লোকসেৱা আয়োগ গঠন কৰা হৈছিল ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদৰ অধীনত অসমৰ লোকসেৱা আয়োগ গঠন কৰা হৈছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 315 নং অনুচ্ছেদৰ পৰা 323 নং অনুচ্ছেদৰ ভিতৰত মনত ৰাখিব ভাৰতীয় সংবিধানৰ 315 নং অনুচ্ছেদৰ পৰা 323 নং অনুচ্ছেদৰ অধীনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে অসমৰ ৰাজধানী দিছপুৰত কোন চনত স্থাপন কৰা হৈছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1973 চনত মনত ৰাখিব 1973 চনত অসমৰ ৰাজধানী দিছপুৰত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে অসম পঞ্চায়ত আইন 1994 অধীনত গাঁও পঞ্চায়তৰ উপসভাপতি নিৰ্বাচনৰ বৈধতা সম্পৰ্কীয় যিকোনো বিবাদৰ সিদ্ধান্ত দেশে গ্ৰহণ কৰে অৰ্থাৎ কোনে গ্ৰহণ কৰে অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি গাঁও পঞ্চায়তৰ সভাপতিয়ে নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বোথ এ এণ্ড বি অৰ্থাৎ সুখবীৰ সিং সিন্ধু আৰু গণেশ কুমাৰ এই দুয়োগৰাকীকে ভাৰতৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ তলৰ কোনখন ৰাজ্যত সৰ্বাধিক পেট্ৰকেমিকেল কমপ্লেক্স আছে ভাৰতৰ তলৰ কোনখন ৰাজ্যত সৰ্বাধিক পেট্ৰকেমিকেল কমপ্লেক্স আছে অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গুজৰাটত মনত ৰাখিব গুজৰাটত সৰ্বাধিক পেট্ৰকেমিকেল কমপ্লেক্স আছে কোৱেশ্চন হৈছে ভাৰতবৰ্ষৰ মৌলিক অধিকাৰ কেইটা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 6টা মনত ৰাখিব ভাৰতবৰ্ষৰ মৌলিক অধিকাৰ হৈছে 6টা নেক্সট কোৱেশ্চনটি আছে আমাৰ সংবিধানৰ মৌলিক অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 12 পৰা 35 নং অনুচ্ছেদৰ ভিতৰত অৰ্থাৎ 12 পৰা 35 নং অনুচ্ছেদত আমাৰ সংবিধানৰ মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে আৰু ইয়াৰ লগতে মনত ৰাখিব অধ্যায় হিচাপে চাবলৈ গ'লে আমাৰ সংবিধানৰ তৃতীয় অধ্যায়ত এই মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে ইয়াত যেটো আছে 14 পৰা 18 নং অনুচ্ছেদত 14 পৰা 18 নং অনুচ্ছেদত সমতাৰ অধিকাৰসমূহ লগতে 23 পৰা 24 নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰসমূহ আৰু 19 আৰু 23 নং অনুচ্ছেদত সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে নেক্সট কোৱেশ্চনটি আছে সম্পত্তিৰ অধিকাৰ কিমান চনত মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হৈছিল সম্পত্তিৰ অধিকাৰটো আগতে আমাৰ মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু
কোন চনৰ পৰা এই সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি 1978 চনত মনত ৰাখিব 1978 চনৰ 46 নং সংশোধনীৰ জৰিয়তে এই সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হৈছে নেক্সট কোৱেশ্চনটি আছে ভাৰতীয় সংবিধানত কিমান নং অধ্যায়নত ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 4th নং অৰ্থাৎ চতুৰ্থ অধ্যায়ত মনত ৰাখিব ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানখন কিমান চনত গৃহীত কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1949 চনৰ 26 নৱেম্বৰত নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানখন কিমান চনত কাৰ্যকৰী কৰা হৈছিল ভাৰতীয় সংবিধানখন কিমান চনত কাৰ্যকৰী কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 1950 চনৰ 26 জানুৱাৰীত মনত ৰাখিব আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল আৰু তেতিয়াৰ পৰাই 26 জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানখন কোনখন সভাৰ দ্বাৰা গৃহীত কৰা হৈছিল আমাৰ ভাৰতীয় সংবিধানখন কোনখন সভাৰ দ্বাৰা গৃহীত কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি সংবিধান সংগঠনকাৰী সভাৰ দ্বাৰা নেক্সট কোৱেশ্চনটিত আছে কিমান নং সংবিধান সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষক অন্তৰ্ভুক্ত কৰা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 42 নং সংশোধনীৰ জৰিয়তে মনত ৰাখিব লগতে 1976 চনৰ 42 নং সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে কেতিয়াৰ পৰা ভাৰতবৰ্ষৰ ভোটদাতাৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈকে হ্ৰাস কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1989 চনত মনত ৰাখিব 1989 চনৰ পৰা আমাৰ যেটো ভোটদাতাৰ বয়স 21 বছৰ আছিল 21 বছৰৰ পৰা 18 বছৰলৈকে হ্ৰাস কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে সংবিধান সংশোধনৰ সময়ত সাংবিধানিক উপদেষ্টা কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি বি.এন. ৰাও নেক্সট কোৱেশ্চনটিত আছে সংবিধান সভাই ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ কিমান সময় লৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 2 বছৰ 11 মাহ আৰু 18 দিন মনত ৰাখিব আমাৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ আৰু 18 দিন সময় লৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সংবিধান সভা স্থাপন কৰা কেতিয়া হৈছিল ভাৰতবৰ্ষৰ সংবিধান সভা কিমান চনত স্থাপন কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে নেক্সট কোৱেশ্চনটিত আছে সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি ডক্টৰ শচীন্দ্ৰনাথ সিনহা নেক্সট কোৱেশ্চনটিত আছে সংবিধান সভাৰ প্ৰথম নিৰ্বাচিত অধ্যক্ষ কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত ৰাখিব সংবিধান সভাৰ নিৰ্বাচিত অধ্যক্ষ আছিল প্ৰথম গৰাকী ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কোৱেশ্চনটিত আছে অবিভক্ত ভাৰতৰ বাবে সংবিধান সভা প্ৰথমে মিলিত কেতিয়া হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 1946 চনৰ 9 ডিচেম্বৰত নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধান সভা
কিহৰ অধীনত স্থাপন কৰা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি কেবিনেট মিছনৰ আৰু লগতে মনত ৰাখিব 1946 চনত কেবিনেট মিছনৰ অধীনত ভাৰতীয় সংবিধান সভা স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ সংবিধানখন কোনে গ্ৰহণ কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি কনষ্টিটিউয়েণ্ট এছেম্বলি অৰ্থাৎ সংবিধান সভাই নেক্সট কোৱেশ্চনটি আছে সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 22 জুলাই 1947 অৰ্থাৎ 1947 চনৰ 22 জুলাই তাৰিখে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটি আছে কোনটো অধিকাৰক বি আৰ আহমেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা হিচাপে বৰ্ণনা কৰিছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ নেক্সট কোৱেশ্চনটি আছে কিমান নং অনুচ্ছেদত ৰাষ্ট্ৰপতিক ৰাজ্যত ৰাষ্ট্ৰপতি শাসনৰ অধিকাৰ দিয়া হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 356 নং অনুচ্ছেদ অনুসৰি নেক্সট কোৱেশ্চনটি আছে ভাৰতীয় সংবিধানৰ যুক্তৰাজ্যৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ কানাডা মনত ৰাখিব আৰু ভাৰতবৰ্ষৰ সংবিধানৰ যেটো যুক্তৰাষ্ট্ৰীয় ধাৰণা আছে এই ধাৰণাটো কানাডাৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে নেক্সট কোৱেশ্চনটি আছে ভাৰতীয় সংবিধান মতে কাৰখানাত কাম কৰিবলৈ প্ৰয়োজন হোৱা ন্যূনতম বয়স কিমান অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 18 বছৰ নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ সংবিধানখনত বৰ্তমান কিমানটা অনুচ্ছেদ আছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 448টা অনুচ্ছেদ আছে নেক্সট কোৱেশ্চনটি আছে তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানিক নহয় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে নেক্সট কোৱেশ্চনটি আছে ভাৰতীয় সংবিধানখন কোনটো অনুচ্ছেদ অনুযায়ী সংশোধনীৰ ব্যৱস্থা কৰা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 368 নং অনুচ্ছেদ অনুসৰি নেক্সট কোৱেশ্চনটি আছে ভাৰতীয় সংবিধানখন পোন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ খ 1951 চনত মনত ৰাখিব ভাৰতবৰ্ষৰ সংবিধানখন পোন প্ৰথমবাৰৰ বাবে 1951 চনত সংশোধন কৰা হৈছিল ইয়াৰ লগতে আপোনালোকে যদি ভিডিঅটো এইখিনিলৈকে চাইছে আৰু যদি ভাল পাইছে তেতিয়া হলে লাইক কমেন্ট আৰু ভিডিঅটো শেয়াৰ কৰি দিব আৰু এই ভিডিঅটোৰ পিডিএফটো ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে বিচাৰিলে ডাউনলোড কৰি ল'ব পাৰিব ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাজ্যসমূহৰ চৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাজ্যসমূহৰ চৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি ষষ্ঠ খণ্ডত মনত ৰাখিব ভাৰতীয় সংবিধানৰ ষষ্ঠ খণ্ডত ৰাজ্যসমূহৰ চৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতীয় সংবিধানখনক 22টা অংশত বা 22টা ভাগত ভাগ কৰা হৈছে নেক্সট কোৱেশ্চনটি আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 21 নং এ অনুচ্ছেদত ভাৰতীয় সংবিধানৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটি আছে সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ অধ্যক্ষ কোন আছিল সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ অধ্যক্ষ কোন আছিল অপচন ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰ মনত ৰাখিব সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ অধ্যক্ষ হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনগৰাকী আছিল সংবিধান সভাৰ প্ৰাদেশিক সংবিধান সমিতিৰ অধ্যক্ষ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যনটিত আছে সংবিধান সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল অৰ্থাৎ সংবিধান সভাৰ সভাপতি কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত ৰাখিব সংবিধান সভাৰ সভাপতি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব সংবিধান সভাৰ অস্থায়ী সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো কাম সংবিধান সভাৰ দ্বাৰা সম্পন্ন কৰা হোৱা নাছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি জাতীয় ভাষা গ্ৰহণ মনত ৰাখিব সংবিধান সভাৰ দ্বাৰা জাতীয় ভাষা গ্ৰহণ কৰা হোৱা নাছিল নেক্সট কুৱেশ্যনটিত আছে কোন বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1935 চনত মনত ৰাখিব 1935 চনত পোন প্ৰথমবাৰৰ বাবে জাতীয় কংগ্ৰেছে সংবিধান সভাৰ দাবী কৰিছিল নেক্সট কুৱেশ্যনটিত আছে ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত যোগদান কৰা প্ৰথম ভাৰতীয় কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি সত্যেন্দ্ৰ প্ৰসাদ সিনহা মনত ৰাখিব ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদত যোগদান কৰা প্ৰথম ভাৰতীয়গৰাকী হৈছে সত্যেন্দ্ৰ প্ৰসাদ সিনহা নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধান উল্লেখ কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 324 নং অনুচ্ছেদত মনত ৰাখিব 324 নং অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধানৰ কথা উল্লেখ কৰা হৈছে নেক্সট কুৱেশ্যনটিত আছে বৃত্ত আয়োগৰ ভেটি কোনটো অনুচ্ছেদৰ অধীনত নিৰ্ধাৰণ কৰা হয় বৃত্ত আয়োগৰ ভেটি কোনটো অনুচ্ছেদৰ অধীনত নিৰ্ধাৰণ কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 280 নং অনুচ্ছেদৰ অধীনত মনত ৰাখিব বৃত্ত আয়োগৰ ভেটি 280 নং অনুচ্ছেদৰ অধীনত নিৰ্ধাৰণ কৰা হয় নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 356 নং অনুচ্ছেদত মনত ৰাখিব 356 নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অনুসূচিত জাতি ৰাষ্ট্ৰীয় আয়োগৰ সৈতে জড়িত ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অনুসূচিত জাতি ৰাষ্ট্ৰীয় আয়োগৰ সৈতে জড়িত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 338 নং অনুচ্ছেদত মনত ৰাখিব 338 নং অনুচ্ছেদত অনুসূচিত জাতি ৰাষ্ট্ৰীয় আয়োগৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধান দেশ অংশত বিভক্ত অৰ্থাৎ ভাৰতীয় সংবিধানখনক কেইটা ভাগত ভাগ কৰা হৈছে বা বিভক্ত কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 22টা মনত ৰাখিব ভাৰতীয় সংবিধানখনত 22টা অধ্যায় অৰ্থাৎ 22টা ভাগত বিভক্ত কৰা হৈছে নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ
তলৰ কোনটো অনুচ্ছেদে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা নিশ্চিত কৰে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা নিশ্চিত কৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 19 নং অনুচ্ছেদে মনত ৰাখিব 19 নং অনুচ্ছেদে ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা নিশ্চিত কৰে নেক্সট কোৱেশ্চনটি আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 51A নং অনুচ্ছেদে মনত ৰাখিব 51A নং অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে নেক্সট কোৱেশ্চনটি আছে তলৰ কোনটো বিকল্পত মৌলিক অধিকাৰৰ সন্নিৱিষ্ট হৈ আছে তলৰ কোনটো বিকল্পত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট হৈ আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 12 পৰা 35 নং অনুচ্ছেদলৈকে মনত ৰাখিব 12 পৰা 35 নং অনুচ্ছেদলৈকে মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট হৈ আছে আৰু যদিহে আমি অধ্যায় হিচাপত চাওঁ তেতিয়া হলে তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট হৈ আছে নেক্সট তলত উল্লেখ কৰা কোনটোৰ সৈতে 32তম অনুচ্ছেদ জড়িত তলত উল্লেখ কৰা কোনটোৰ সৈতে 32তম অনুচ্ছেদ জড়িত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ মনত ৰাখিব 32 নং অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ উল্লেখ আছে কোৱেশ্চনটি আছে কোনটো মৌলিক অধিকাৰ অনুসৰি আইনৰ সন্মুখত সকলো ব্যক্তি সমান কোনটো মৌলিক অধিকাৰ অনুসৰি আইনৰ সন্মুখত সকলো ব্যক্তি সমান অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি সমতাৰ অধিকাৰ মনত ৰাখিব সমতাৰ অধিকাৰ অনুসৰি আইনৰ সন্মুখত সকলো ব্যক্তি সমান কোৱেশ্চনটি আছে নেক্সট মৌলিক অধিকাৰ অনুসৰি অস্পৃশ্যতা বিলোপ হল দেশ অৰ্থাৎ কোনটো মৌলিক অধিকাৰত অস্পৃশ্যতা বিলোপ সন্নিৱিষ্ট হৈ আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ সমতাৰ অধিকাৰ মনত ৰাখিব সমতাৰ অধিকাৰৰ ভিতৰতে অস্পৃশ্যতা বিলোপ সন্নিৱিষ্ট হৈ আছে আৰু যদিহে আমি অনুচ্ছেদ হিচাপত চাওঁ তেতিয়াহ'লে 17 নং অনুচ্ছেদত অস্পৃশ্যতাৰ বিলোপৰ কথা উল্লেখ কৰা আছে